ক'ৰ পৰা আহিলে পাচিঘাট গৈছিলে ৱাও ইমান ধুনীয়া ধুনীয়া টেঙা পকিলে নেকি এইফালে অঁ অঁ ব্যৱসায় ভালে চলি আছে অঁ অঁ কাটি ল'ব ৰ'ব গাড়ী আছে ভিডিঅ' বনোৱা চক্কৰত আৰু পথাৰত ধান কাটি আছিলোঁ এইফালে দাদাই ক'লে যে পাচিঘাটৰ পৰা আহি আছোঁ মোলৈ বোলে উপহাৰ লৈ আহিছে চাওকচোন ইমান ধুনীয়া ধুনীয়া প্ৰথম দেখিছোঁ জীৱনত ইমান ডাঙৰ আনাৰস সঁচা ন আমাৰ ফালে লাগে সৰু সৰু কিন্তু এইখিনি ইমান ডাঙৰ এয়া চাওক দেই ৰাস্তাতে পালোঁ ইমান ধুনীয়া আনাৰসটো থেংক ইউ দেই আৰু এই মৰমবোৰ ফেচবুকৰ কাৰণে পাইছোঁ আৰু এটাত এইখিনি ভৰাওঁ দুটামান ভৰাই দিওঁ ইমান ধুনীয়া কমলা অঁ অঁ এদিন লৈ যাবচোন লগত দেই অঁ কেতিয়া যায় ক'ব হ'ব বেছিকৈ নালাগে আপুনি দিব লাগিব নহয় গাড়ী গ'লে আগত গাড়ীটো সেই ৰখাব লাগিছিলে গাড়ীটো ওলাই গ'ল আগত হয় ন গাড়ীটো পঠিয়ালোঁ এতিয়া ক'ত যাব ক'ত যাব আৰু এখেত দিয়াকৰ হয় ধৰ্মেন্দ্ৰ বৰুৱা খুব ধুনীয়া ব্যৱসায় কৰে পাচিঘাটৰ পৰা লৈ আহিছে ইমান ধুনীয়া কমলা টেঙা ৰাস্তাতে গিফ্ট পাই গৈছোঁ কিমান লাকি হ'ব লাগিব আৰু এফালে দাদাক আগতে এদিন ভিডিঅ'ত দেখুৱাইছিলোঁ ইণ্টাৰনেশ্যনেল ব্যৱসায় কৰে এই কমলা টেঙা এফালে আনাৰস এইবিলাক আৰু মোক ৰাস্তাতে লগ পালে এইফালে আনাৰস দিব বোলে দুটা দিয়ে নেকি আপোনাৰ লছ হ'ব পাৰে নহয় ইমান ডাঙৰ ডাঙৰ হৈছে ক'ৰ পৰা পাচিঘাটত অঁ থেংক ইউ ইয়াত থক লৈ যাব লাগিব এতিয়া মোনাত কমলা দুটামানহে দিলে সেইটো মোনাটো লৈ নাহিলোঁ নহয় তাৰপৰা মোনাটো লৈ আহিছোঁ তাতে আছে তেখেতে অসমৰ লগতে অসমৰ বাহিৰতো আৰু ভাৰতৰ বাহিৰতো এনেকুৱা ধৰণৰ ফল মূল শাক পাচলিৰ ব্যৱসায় কৰে আৰু বাহিৰলৈও পঠায় যদি আপোনালোককো লাগে আপোনালোকে ব্যৱসায়িক ভিত্তিত তেওঁৰ পৰা কিনি ব্যৱসায় কৰিব বিচাৰিছে তেনেহ'লে কমেণ্টত জনাব আমাৰ তিনিচুকীয়া জিলাৰ দিৰাকৰ হয় ধৰ্মেন্দ্ৰ বৰুৱা আৰু মানুহজন খুব বেছি ভাল এবাৰেই লগ পাইছিলোঁ এবাৰ লগ পাওঁতে তেখেতে মোৰ ফোন নাম্বাৰটো ছেভ কৰি থৈছিলে আৰু আজি চাওকচোন ইমানখিনি কমলা টেঙা দিছে ধান দোৱাৰ মাজতে আহি কমলা টেঙাখিনি ল'লোঁ আৰু এতিয়া পথাৰলৈ নগ'লোঁ আৰু এতিয়া চিধা ঘৰলৈ যামগৈ আজি ঘৰৰ পৰা বহুত দূৰত আছোঁহি ঘৰৰ পৰা 10 কিলোমিটাৰ দূৰত আৰু আহি লাভো হ'ল এইফালে টেঙা এক বেগ আৰু এফালে তেখেতে দিলে আনাৰস আৰু এফালে দিলে কমলা টেঙা কোনে কাক দিয়ে বাৰু আজিৰ দিনত চাওকচোন বাৰু ফেচবুকে দিয়া মৰম এইবিলাক কিমান ধুনীয়া কমলা হৈছে আমাৰ শদিয়াৰ পৰা কিছু দূৰতে গৈ ৰয়িং পাচিঘাট আছে তাতে হয় চবতকৈ বেছি ধুনীয়া কমলা টেঙা আৰু তাৰ পৰাই তেখেতে অসমৰ বাহিৰলৈ পঠাবৰ কাৰণে এক গাড়ী লৈ গৈছে গাড়ীখন আগতে গুচি গ'ল বাৰু আপোনালোকক দেখাব নহ'লে আৰু পাছত তেখেতে বলেৰ'লৈ আহি আছিলে তাতে মোলৈ লৈ অহা টেঙাকেইটা এয়া দি পঠাইছে